ডিগবৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব কৰম উৎসৱ। উৎসৱৰ লগত সংগতি ৰাখি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আছাৰ উদ্যোগতে মাৰাথন দৌৰ আৰু মাৰাথন দৌৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ বিপিন মুণ্ডাই। দ্বিতীয় স্থান লাভ কৰিছে চৰাইদেউৰ অৰ্জুন দাস। অহা ৫, ৬ আৰু ৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব কৰম উৎসৱ ২০২৫ আৰু কৰম উৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু কৰম উৎসৱ উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তিনিজনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ডিগবৈতে অনুষ্ঠিত হ'ব তিনিদিনীয়াকৈ এই কৰম উৎসৱ। এইপৰি আমাৰ কৰম উৎসৱৰ সংগতি ৰাখি আচ্ছা ডিগবৈ শাখাৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰম সন্মিলন আয়োজন কৰা হৈছে। আৰু এই কৰম সন্মিলনৰ লগতে সংগতি ৰাখি আজি ২৪ তাৰিখে ৰাতিপুৱা মাৰাথন প্ৰতিযোগিতা আয়োজন কৰা হ'ল। আৰু এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিলে। আৰু আমাৰ বিশেষকৈ স্থান লাভ কৰিলে আমাৰ আজি প্ৰথম যোৰহাট স্থান লাভ কৰিলে। যোৰহাট, চৰাইদেউ, ডিব্ৰুগড় আদি কৰি বহু ল'ৰা ছোৱালী এই খেলুৱৈ অংশগ্ৰহণ কৰিলে। আৰু আমাৰ এই যিখিনি স্থানপ্ৰাপ্ত খেলুৱৈসকলক আমাৰ ডিগবৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব কৰম উৎসৱ। উৎসৱৰ লগত সংগতি ৰাখি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আছাৰ উদ্যোগতে মাৰাথন দৌৰ আৰু মাৰাথন দৌৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ বিপিন মুণ্ডাই। দ্বিতীয় স্থান লাভ কৰিছে চৰাইদেউৰ অৰ্জুন দাস। অহা ৫, ৬ আৰু ৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব কৰম উৎসৱ ২০২৫ আৰু কৰম উৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু কৰম উৎসৱ উপলক্ষে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তিনিজনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ডিগবৈতে অনুষ্ঠিত হ'ব তিনিদিনীয়াকৈ এই কৰম উৎসৱ। এইপৰি আমাৰ কৰম উৎসৱৰ সংগতি ৰাখি আচ্ছা ডিগবৈ শাখাৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰম সন্মিলন আয়োজন কৰা হৈছে। আৰু এই কৰম সন্মিলনৰ লগতে সংগতি ৰাখি আজি ২৪ তাৰিখে ৰাতিপুৱা মাৰাথন প্ৰতিযোগিতা আয়োজন কৰা হ'ল। আৰু এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিলে। আৰু আমাৰ বিশেষকৈ স্থান লাভ কৰিলে আমাৰ আজি প্ৰথম যোৰহাট স্থান লাভ কৰিলে। যোৰহাট, চৰাইদেউ, ডিব্ৰুগড় আদি কৰি বহু ল'ৰা ছোৱালী এই খেলুৱৈ অংশগ্ৰহণ কৰিলে। আৰু আমাৰ এই যিখিনি স্থানপ্ৰাপ্ত খেলুৱৈসকলক আমাৰ তিনিদিনীয়া NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।